সাহিত্য সভাই আন সাহিত্য সভাসমূহ তথা বিভিন্ন দল সংগঠন আৰু বিদ্বৎ সমাজৰ সহযোগত আজি শিৱসাগৰত বৰ্ণাঢ্যভাৱে তেখেতক সম্বৰ্ধনা জনাই মই সকলোৰে প্ৰচেষ্টাৰ শলাগ লৈছোঁ আৰু নাহেন্দ্ৰ পাদুনৰ নিচিনা এজন ব্যক্তি আজি ৮৫ বছৰ বয়সত তেখেতক এনেধৰণে সম্বৰ্ধনা জনাটো অতি প্ৰশংসনীয় কাৰ্য। মিচিং ভাষা আধুনিক ৰূপ প্ৰদান কৰাত নাহেন্দ্ৰ পাদুনৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ, কাৰণ তাবুৰাম টাইড আৰু নাহেন্দ্ৰ পাদুন এই দুইজন ব্যক্তিয়ে মিচিং সাহিত্য সভা বা মিচিং আগম কবং প্ৰতিষ্ঠা কৰিছিলে আৰু তেওঁলোকে দুয়োগৰাকীৰ প্ৰচেষ্টাত মিচিং ভাষাই এটা সংগঠিত লিখিত ভাষাৰ ৰূপ পাইছিলে। এতেকে মিচিং ভাষা এই বছৰ আমি যেতিয়া নাহেন্দ্ৰ পাদুনৰ নিচিনা ব্যক্তিক সম্বৰ্ধনা জনাবলৈ পাই মই অত্যন্ত সুখী। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ তেখেত সুস্বাস্থ্যৰ গৰাকী হওক, দীৰ্ঘদিন ধৰি তেখেত জীয়াই থাকক আৰু তেখেতক সমাজৰ কাৰণে তেখেতৰ যি বিশেষকৈ ভাষা সাহিত্যৰ ক্ষেত্ৰত তেখেতৰ যি অৱদান, সেই অৱদান অবিৰতভাৱে থাকক এই কামনা মই কৰিছোঁ। কমৰেড চুডু মিচিং সাহিত্য সভাৰ তৰফৰ পৰা সকলোকে অভিনন্দন জ্ঞাপন কৰিছোঁ। ইয়াত আগমনিগাং ডাক্তৰ নাহেন্দ্ৰ পাদুনৰ ৮৫তম জন্মদিনটোত আমি ৰাজহুৱাকৈ কেক কাটি উদযাপন কৰিলোঁ আৰু ইয়াতে অসম চৰকাৰৰ মাননীয় শিক্ষামন্ত্ৰী ডাক্তৰ ৰণোজ পেগুৱে অংশগ্ৰহণ কৰিছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমাজতত্ব বিভাগৰ মুৰব্বী অধ্যাপক জ্যোতিপ্ৰসন্ন গগৈ, জ্যোতিপ্ৰসন্ন শইকীয়াদেৱ, জ্যোতিপ্ৰসাদ শইকীয়া তেখেত অংশগ্ৰহণ কৰিছে আৰু তেখেতেই অভিনন্দন গ্ৰন্থখন উন্মোচন কৰিছে। আৰু শিৱসাগৰ আশে পাশে থকা শিৱসাগৰ জিলাৰ সকলো অধ্যাপক অধ্যাপিকা আমি নিমন্ত্ৰণ কৰিছোঁ। আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি তেখেতলোক আহিছে আৰু তেখেতলোককো আমাৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু শিৱসাগৰ বৰ্ডিং খেলপথাৰত আগমনিগাং নাহেন্দ্ৰ পাদুনৰ জন্ম উৎসৱ পালন কৰিবলৈ পাই আমি মিচিং সাহিত্য সভাই অতিকৈ আনন্দিত হৈছোঁ আৰু এই আনন্দৰ ভাগ শিৱসাগৰ ৰাইজক আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই বুলি ক'ব নোৱাৰি, আজি মিচিং আগম কবঙৰ সৌজন্যত বিভিন্ন দল সংগঠনে মোক সম্বৰ্ধনা আৰু সন্মান এটা দিছে আৰু সেই সন্মানটো ক'বলৈ গ'লে ইংৰাজীত যিটো ৰেয়াৰ বুলি ক'ব পাৰি। মই নিজে জন্ম দিৱস পালন নকৰোঁ, কিন্তু মোৰ ৮৫ বছৰীয়া আজি আৰম্ভ হৈছে আৰু এই উপলক্ষে আমাৰ মিচিং অনুষ্ঠানবিলাকে তাৰ লগতে অসম সাহিত্য সভাৰ লগত জড়িত শাখা সাহিত্য সভা, সৰু সুৰা সাহিত্য সভা, জাতীয় ন্যাস ইত্যাদিয়ে সহযোগ কৰিছে। আজি তেখেতসকলৰ যিটো আদৰ, মোৰ প্ৰতি যিটো সন্মান জনাইছে, সেইটোত মই অভিভূত হৈছোঁ আৰু মোৰ ব্যক্ত কৰিবলৈ ভাষাই নাই, কিয়নো মই যিমান কৰিছোঁ তাতকৈ বেছি আজি পাইছোঁ মই, আৰু সেই ধাৰটো মই আজি খুজিব পাৰিম নে নোৱাৰিম। সেইকাৰণে মই প্ৰতিজ্ঞা কৰিছোঁ, মই আজীৱন থাকে মানে মই যেতিয়ালৈকে সমৰ্থ হওঁ তেতিয়ালৈকে মই সমাজৰ হিতৰ কাৰণে, সমাজৰ ভালৰ কাৰণে কাম কৰি যাম বুলি মনস্থ কৰিছোঁ। সেইটোৱে আজি যিসকল লোকে মোৰ এই অনুষ্ঠান চাবলৈ আহিছে, মোক আশীৰ্বাদ দিবলৈ আহিছে, তেখেতসকলৰ প্ৰতিও মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকৰ সাংবাদিকসকলে যিসকলে সহযোগ কৰিছে, আপোনালোকৰ সকলোৰে দিলেকে মোৰ প্ৰতি নমস্কাৰ, কৃতজ্ঞতা সেইখিনি জনালোঁ।